নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ অসম পুলিচৰ কামাণ্ডো বেটালিয়ন ৰিক্ৰুটমেন্ট 2025 যিখিনি অসম পুলিচৰ কামাণ্ডো বেটালিয়নৰ পিএছটি এণ্ড পিইটি হৈছিল সেই পদবিলাকৰ ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব আৰু লগতে এটা পোষ্টৰ এগেইনষ্টত কিমান জনক কোৱালিফাই কৰিব সাইকোমেট্ৰিক টেষ্ট দিবলে কাট অফ কিমান যাব সকলোবিলাকৰ তথ্য ভিডিঅ'ৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিঅ ডেসক্ৰিপচনত আমাৰ ফেসবুক পেজটো দিয়া আছে লিংক তাতে আপোনালোকে অসম চৰকাৰৰ চাকৰি ভাৰত চৰকাৰৰ চাকৰি যিকোনো ধৰণৰ আপডেট আমাৰ ফেসবুক পেজটো আপোনালোকে পাই যাব যদি এতিয়ালৈকে ফলো কৰা নাই ফলো কৰি লব ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু যদি ফেসবুকত এই আমাৰ আইডিটো যদি ফলো কৰি থৈছে তেতিয়াহলে আপোনালোকক ৰিটেন এক্সামৰ কাৰণে এখন ইবুক ফ্ৰীকে দি দিয়া হ'ব যিখন ইবুকত এসএসসি জিডি কনষ্টেবল আসাম পুলিচৰ সকলো বিলাকৰ কাৰণে আপোনালোকে এখন ফ্ৰী ইবুক আপোনালোকে পাই যাব যদি আপোনালোকে আমাৰ ফেসবুক পেজত ফলো কৰিছে যদি ফলো কৰা নাই ফলো কৰি লওক ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু লগতে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ বাবে এখন ইবুক বনাইছো যিখন ইবুকত 5000 কোৱেশ্চন এনসাৰ আসামিজ এণ্ড ইংৰাজী মাধ্যমত দেখিবলৈ পাব তাতে 2014 পৰা 2022-23 লৈকে হোৱা কনষ্টেবলৰ পেপাৰসমূহ সলিউশন হকৰে পাই যাব ইয়াতে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ পাব কমপ্লিট সিলেবাসৰ ওপৰত বনোৱা হৈছে মেথছৰ পাব ৰিজনিংৰ পাব জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব ইংলিশ গ্ৰামাৰ কোৱেশ্চন এনসাৰ পাব কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব যদি আপোনালোকে এই ইবুকখন লব বিচাৰে ইয়াৰ দাম 135 পেমেন্ট কৰি এই নম্বৰটো স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন হোৱাটছআপ যোগেদি পিডিএফ আকাৰে আপোনালোকক দি দিয়া হ'ব যদি লব বিচাৰে লৈ লব পাৰে এতিয়া মেইন কথাটো হ'ল অসম পুলিচৰ যিখিনি কামাণ্ডো বেটালিয়নৰ ভ্যাকেন্সি আছিল 164 সেই পদবিলাকৰ ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব পিএছটি এণ্ড পিইটি ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব কেতিয়া সাইকোমেট্ৰিক টেষ্ট অনুষ্ঠিত হ'ব সাইকোমেট্ৰিক টেষ্ট দিবলৈ কিমান ক্যান্ডিডেটক কোৱালিফাই কৰিব তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো টোটাল ভ্যাকেন্সি আছিল 164 ইতিমধ্যে এখিনি পিএছটি এণ্ড পিইটি হৈ গৈছে তাৰে 8টা ভ্যাকেন্সি আছিল স্পোর্ট কোটাৰ কাৰণে এই বিষয়ে আপোনালোকে গম পালে বাকি 156 টো লগত আপোনালোকৰ কম্পিটিশন হ'ব 8টা ভ্যাকেন্সি আপোনালোকৰ স্পোর্ট কোটা ক্যান্ডিডেট বিলাকৰ লগত কম্পিটিশন হ'ব এতিয়া আনৰিজাৰ্ভত আছিল 77 ওবিসি এমওবিসি আছিল 44 টা এসসি ক্যাটেগৰি কাৰণে আছিল 11 আৰু এসটিপি কাৰণে আছিল 16 আৰু এসটি এইচৰ কাৰণে আছিল 8টা টোটাল 156 ক্যান্ডিডেটৰ লগত এটা কম্পিটিশন হ'ব বাকি 8টা পোষ্ট আপোনালোকৰ স্পোর্ট কোটাৰ লগত কম্পিটিশন হ'ব স্পোর্ট কোটাত এটা পোষ্টৰ এগেইনষ্টত দুজনক মাতিব মিনিমাম 8টা পোষ্টৰ এগেইনষ্টত 16টা ক্যান্ডিডেটক সাইকোমেট্ৰিক টেষ্ট দিবলৈ মাতিব এই বিষয়ে আপোনালোকে গম পালে 16টা ক্যান্ডিডেট স্পোর্ট কোটাত পাস কৰিব বাকি যি আপোনালোকৰ 156 ভ্যাকেন্সি আছে 156 ভ্যাকেন্সি আছে তাতে আপোনালোকে ইনটু কৰি দিয়ক পায় 312টা ক্যান্ডিডেটক সাইকোমেট্ৰিক টেষ্ট দিবলৈ মাতিব কাট অফটো হাই যাবই বহুতে হয়তো কামাণ্ডো বেটালিয়নৰ ফিজিক্যাল টেষ্ট কোৱালিফাই কৰিছে কিন্তু আপোনালোকে ফিজিক্যাল টেষ্ট কোৱালিফাই কৰিলে নহব যাৰ এটা ভাল মাৰ্কস আছে তেওঁলোককহে সাইকোমেট্ৰিক টেষ্ট দিবলৈ মাতিব নিশ্চয় গম পাইছে ইয়াতে বহুত কম্পিটিশন হ'ব ইয়াতে বহু হাই মাৰ্কস আপোনালোকৰ কাট অফত গুছি যাব নিশ্চয় গম পাইছে যি সকল ক্যান্ডিডেট হাই মাৰ্কস পাইছে তেওঁলোকে আনৰিজাৰ্ভত সোমাই যাব বাকি যি সকল ক্যান্ডিডেট ওবিসি এমওবিসি হয় তেওঁলোকে অলপ যদি অকমান কম মাৰ্ক পাই আছে তেতিয়ালে নিজৰ ক্যাটেগৰিত আপোনালোকে সোমাই যাব কিন্তু কাট অফ হাই যাব এটো 100% কথা কাট অফটো হাই যাব কাৰণ আপোনালোকে গম পাইছে এবিএ নিবি কনষ্টেবলত কিমান ভ্যাকেন্সি আছিল ভ্যাকেন্সিটো আপোনালোকৰ কিমান ক্যান্ডিডেট নামে নাহিলে আপোনালোকে দেখিছে এটা কামাণ্ডো বেটালিয়নত যিমানখিনিয়ে পাস কৰিছে যদি 4000 মান ক্যান্ডিডেট যদি পাস কৰিছে তাৰে 4000 300 এপিনে 312টা ইয়াত মাতিলে এই ক্যাটেগৰিত তাপা নেক্সট স্পোর্ট কোটাৰ কাৰণে 16টা মাতিলে এইখিনি ক্যান্ডিডেট পাস কৰিব বাকি সকলোবিলাক ফেলে আৰু এই বিষয়ে আপোনালোকে গম পালে এটা কিমান ক্যান্ডিডেট কিমান পাস কৰি আছে ইতিমধ্যে গম পোৱা নাই ৰিজাল্ট আহিব 27 মাৰ্চ তাৰিখে তাৰে এডমিট কাৰ্ড সাইকোমেট্ৰিক টেষ্ট দিবলৈ এডমিট কাৰ্ড মুকলি কৰা হ'ব 1 এপ্ৰিল তাৰিখে আৰু সাইকোমেট্ৰিক ষ্টাৰ্ট হ'ব 8 এপ্ৰিলৰ পৰা এই বিষয়ে আপোনালোকে গম পালে যদি কামাণ্ডো বেটালিয়নৰ পদবিলাকত যদি আপোনালোকে এপ্লাই কৰিছিলে বা ইন্টাৰভিউ দিছিলে পিএছটি এণ্ড পিএটি যদি কোৱালিফাই কৰিছিলে তেতিয়াহলে ইয়াৰ ৰিজাল্ট মুকলি কৰা হ'ব 27 মাৰ্চত অপেক্ষা মাত্ৰ কেইদিনমান আৰু 3 দিন ওয়েট 5 দিন ওয়েট কৰিলে আমি ৰিজাল্ট পাই যাম কাট অফ কিমান যাব হেদিনা আপোনালোকে গম পাই যাব কিন্তু কাট অফ হাই পাই যোৱাটো একদম জিৰো আৰু কাৰণ পোষ্টটো কম আছিল আৰু আমাৰ সিএম ছাৰেও ক'লে যে পোষ্ট বহা কোনো চান্স নাই পোষ্ট নেবাহে যিখিনি ভ্যাকেন্সি আছিল সেই ভ্যাকেন্সি অনুপাতত দুটা পদক দুটা ক্যান্ডিডেটক সাইকোমেট্ৰিক টেষ্ট দিবলৈ মাতিব আৰু ফাইনেলত এটাক মাতিব এটা পাস এটা ফেল এনেকুৱা ধৰণৰ হ'ব সাইকোমেট্ৰিক টেষ্টটো আপোনালোকে ভালকে দিবলৈ চেষ্টা কৰিব তাতে 20 নম্বৰ আছে এইখিনি আছিল যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক যে ৰিজাল্ট 27 তাৰিখে মুকলি কৰা হ'ব তাৰে এডমিট কাৰ্ড 1 তাৰিখে পাব সাইকোমেট্ৰিক টেষ্ট ষ্টাৰ্ট হ'ব 8 এপ্ৰিলৰ পৰা সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ